নমস্কাৰ আজি আমাৰ এক্সাৰসাইজ 2.2 পলিনোমিয়াল যেটো চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ এক্সাৰসাইজ 2.1 আমি কমপ্লিট কৰিছো এক্সাৰসাইজ 2.2 কি দিয়া আছে যে এটা পলিনোমিয়াল বিলাকৰ কোৱাড্ৰিক পলিনোমিয়াল বিলাকৰ আমাৰ জিৰো ফাইন্ড কৰিব লাগে প্ৰথমে জিৰো বিলাক উলিয়াব লাগে আৰু সেই জিৰো বিলাকৰ ৰিলেচন তো জিৰো বিলাকৰ ৰিলেচন আৰু কোএফিচিয়েন্ট উলিয়াব লাগে তা আমি কি জানো যে এটা কোৱাড্ৰিক পলিনোমিয়ালৰ কি ফৰ্মত থাকে এটা কোৱাড্ৰিক পলিনোমিয়ালৰ ফৰ্মটো হল ax² + bx + c = 0 এটো আমাৰ কোৱাড্ৰিক কি পলিনোমিয়ালৰ ফৰ্ম এটো হল a হল x² ৰ কোএফিচিয়েন্ট আৰু b হল x ৰ কোএফিচিয়েন্ট c হল কনস্ট্যান্ট টার্ম আৰু আমাৰ কি কৈছে যে এই এটা কোৱাড্ৰিক পলিনোমিয়ালত আমি কি জানো যে হাইয়েস্ট নাম্বাৰ অফ 0 2 থাকিব পাৰে হাইয়েস্ট নাম্বাৰ অফ 0 কেইটা থাকিব পাৰে 2 থাকিব কৈছে যদি 0 ধৰক এটা 0 যদি আলফা হয় আৰু এটা যদি বিটা হয় তেতিয়া এই দুটাৰ মাজত এটা সম্পৰ্ক আছে আলফা প্লাস বিটা অৰ্থাৎ sum of 0 = -b/a আৰু আলফা into বিটা অৰ্থাৎ sum of কি product of 0 = -c/a c means constant term and b means x coefficients of x and a means coefficients of the x square আমি প্ৰথমে কি কৰিব লাগিব আমাৰ প্ৰথমে কি কৰিব লাগিব এই জি কোৱাড্ৰিক পলিনোমিয়ালটো দিছে আমাৰ তাৰ জিৰো বিলাক উলিয়াব লাগিব আমি প্ৰথমে জিৰো বিলাক উলিয়াম আৰু তাৰ পিছত আমি কি কৰিম যে আমাৰ এই জিৰো বিলাকৰ মাজত সম্পৰ্কটো আমি স্থাপন কৰিম যে এটো ভেৰিফাই কৰিম তো প্ৰথমে জিৰো বিলাক উলিয়াৰ কাৰণে জিৰো উলিয়াৰ দুটা ফৰ্মুলা আছে এটা হল যে আমাৰ যে x² এইটো এটা ফৰ্মুলা আছে যে x = -b plus minus √b² minus 4ac 2a এইটো এটা ফৰ্মুলা আনটো হল যে প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব পৰা যায় যেনেকুৱা ধৰক x² plus alpha plus beta x plus alpha beta = 0 আমি জানো কি যে alpha plus beta আৰু alpha into beta কনস্ট্যান্ট টার্মত ক্ষেত্ৰত আহিছে ইয়াতে যেটো কি আছে আমাৰ যে আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম এই ফৰ্মুলাটো আমি যেতিয়া ব্যৱহাৰ কৰিম আমাৰ ইয়াতে 8 আছে 8 যেটো আছে আমি 8 টক আমি কি কৰিম যে প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম 8 = আমি 2 into 4 লিখিব পাৰো 8 = 2 into 4 লিখিব পাৰো যদি আমি এই সংখ্যাটোক এনেকুৱা ভাবে লেখো যে x² প্লাস ধৰক -4x plus 2 = x তাৰপিছত প্লাস -8 দিব পাৰো আমি -4 into 2 এইটো এনেকুৱা ভাবে আমি লিখিব পাৰো এতিয়া এইটো যেতিয়া আমি এনেকুৱা ভাবে লিখিব পাৰো এইটো কেনেকুৱা হয় নে নহয় আমাৰ -4x plus 2x এইটো -8 ইয়াৰ মাজত আমি কি কৰিম যে কমন সংখ্যাটো লম x -4 ইয়াতে এই দুটাৰ মাজত আমি কমনটো লম ইয়াতে আমি কি চিন ব্যৱহাৰ কৰিম মাইনাস যেটো হ'ব লাগিব প্লাস চিন যদি ব্যৱহাৰ কৰো প্লাস হলে প্লাস মাইনাস তেতিয়া হলে ইয়াতে 2 দিলো আৰু x -4 তা আমাৰ x -4 এইটো এটা থাকিল আৰু x + 4 এইটো এটা x + 2 এইটো এটা থাকিল এই ফালে কি আছিল 0 আছিল x = তেনেহলে কি হ'ব x = 4 x = -2
2 হ'ব এটা 0 কি ওলাল যে 4 আৰু আনটো 0 কি ওলাল -2 আমাৰ এতিয়া কি কৰিব লাগে ভেৰিফাই কৰিব লাগে যে sum of 0 alpha plus beta equal to coefficient of the x by coefficient of x square অৰ্থাৎ -b/a এইটো আমাৰ ভেৰিফাই কৰিব লাগে আমি কেনেকৈ ভেৰিফাই কৰিম দা আমাৰ সাম কিমান হ'ব আমি এই দুটা যোগ কৰি লওঁ যে আমি যদি যোগ কৰি লওঁ +4 + -2 এই দুটা যদি আমি যোগ কৰোঁ এইফালে যদি কনষ্টেন্ট টাৰ্ম ইয়াতে বিৰ মানটো আমি বহাই দিওঁ বিৰ মান কিমান আছে -2 আছে তো এই মাইনাস আগফালে আছিল ইয়াতে -2 আৰু এইফালে আছিল কি এৰ মান কিমান আছিল 1 আছিল তা মাইনাসে মাইনাসে কি হ'ব মাইনাসে মাইনাসে এইফালে কি আহিল যে 2 আহিল আৰু এইফালে কি আহিল মাইনাসে মাইনাসে +2 অৰ্থাৎ সাম অফ 0 কি হৈছে যে ভেৰিফাই হৈছে আমাৰ ইকুৱেল হৈছে আৰু তাৰ পিছত প্ৰডাক্ট অফ 0 আমি কি কৰিম প্ৰডাক্ট অফ 0 আমি জানো যে c/a অৰ্থাৎ কনষ্টেন্ট টাৰ্ম বাই a কনষ্টেন্ট টাৰ্ম কিমান আছে মাইনাস প্ৰডাক্ট অফ 0 আমি কেনেকৈ কৰিম ইয়াতে আমি প্ৰথমে প্ৰডাক্ট কৰি লম 4 * -2 এইটো কিমান আছে আৰু এইফালে ইয়াতে আছে -8/1 যেহেতু এর মান কিমান আছে 1 তেতিয়াহলে -8/-8 আহিছে নে নাই প্ৰডাক্ট অফ 0 মিলি গৈছে অৰ্থাৎ ভেৰিফাই হৈছে এক নম্বৰ কোশ্চেনটো the show zeros of x square -2x -8 polynomial equation are -2 or 4 and relation between zeros and coefficients equal to sum of zeros a alpha plus beta equal to coefficients of x and coefficients of x square the product of 0 alpha plus alpha into beta equal to constant term coefficients of the x square now আমি কেনেকৈ ভেৰিফাই কৰিম sum of 0 to আমি ভেৰিফাই কৰিলো এই মই যিখিনি ইয়াতে কৰিলো গোটেইখিনি ইয়াতে কৰা আছে এক নম্বৰ এতিয়া আমাৰ দুই নম্বৰ যেটো দিয়া আছে দুই নম্বৰটো দিয়া আছে যে 4s² - 4s + 1 আমি প্ৰথমে কি কৰিব লাগিব আমাৰ এই সংখ্যাটোক মিলাৰ চেষ্টা কৰিব লাগিব এটো 4 * 1 আমি যি কি কৰিব পাৰো 4 * n = 4 that means -4ক আমি যদি প্ৰাইম ফেক্টৰাইজেশ্যন কৰো 2 * 2 আহে অৰ্থাৎ ইয়াতে কি আহে -2 এটো যদি আমি -2 এনেকৈ ব্যৱহাৰ কৰো যে 4s² এটো প্লাসও দিব পাৰো মাইনাসও প্লাস দিলে আমি ব্ৰেকেটৰ ভিতৰত লিখিব লগা আৰু যদি আমি মাইনাস দি ডাইৰেক্ট লিখি যাও ডাইৰেক্ট লিখিব পাৰো -2s - 2s + 1 = 0 আমি এটুত কি কৰিব পাৰো ইয়াতে আমাৰ কমন কি লব পাৰো ইয়াতে 4 আছে ইয়াতে 2s আছে ইয়াতে 2 আমি কমন লব পাৰো আৰু s কমন লব পাৰো অৰ্থাৎ s যদি কমন লও ইয়াতে কি থাকিল যে 2s থাকিল আৰু মাইনাস কি হ'ব ইয়াতে 2s তো অলৰেডি আহিছে তেনেহলে 1 হ'ব ইয়াতে আৰু ইয়াতে এইটো আৰু এইটোৰ মাজত কোনো কমন নাই যদি কমন নাই তেনেহলে 1 হ'ব 1 যদি হয় 1 তো নিশ্চয় কমন আছে তেনেহলে ইয়াতে কি হ'ব এইটো প্লাস চিন আছে যেহেতু প্লাস চিন থাকিলে ইয়াতে আমাৰ মাইনাস চিন যদি বহাও তেতিয়াহলে ইয়াতে ভিতৰত মাইনাস চিন আহিব 2s - 1 মাইনাসে প্লাসে মাইনাস ইয়াতে বনিছে মাইনাসে প্লাসে মাইনাস মাইনাসে প্লাস এতিয়া আমি এটো কেনেকৈ লিখিব 2s - 1 and 2s - 1 equal to 0 2s equal to 1 s equal to 1/2 ইয়াতে দুটাই যেহেতু সেম আহিছে অৰ্থাৎ ইয়াৰ যেটো গ্ৰাফ আছে আমি যদি এটো গ্ৰাফত এই কিটো যদি আমি গ্ৰাফত কনভাৰ্ট কৰো গ্ৰাফত কনভাৰ্ট কৰিলে এটো কেনেকুৱা হ'ব যে এইটো
এর মান কি আছে প্লাস আছে না প্লাস থাকিলে এই এনেকুৱাভাৱে যাব অৰ্থাৎ এটা পয়েন্টত দুটা জিরো হৈ আছে এটা পয়েন্টত দুটা জিরো হৈ আছে সেম জিরো তে এতিয়া আমাৰ জিরো দুটা হল কি 1/2 1/2 হল জিরো দুটা জিরো সেম আছে গতিকে এতিয়া আমি ভেৰিফাই কৰিব লাগে যে কি যে সাম অফ জিরো এণ্ড প্ৰডাক্ট অফ জিরোৰ মাজত যে ৰিলেশ্যনটো আমাৰ ভেৰিফাই কৰিব লাগে আমি কেনেকৈ ভেৰিফাই কৰিম যদি আমি ভেৰিফাই কৰিব যাওঁ তেতিয়াহ'লে সাম অফ জিরো যেটো আছে আমাৰ সাম অফ জিরো কিমান হ'ব সাম অফ জিরো আমি ইয়াতে 1/2 প্লাস 1/2 এটো আৰু আমি জানো যে কি আছে যে মাইনাস b/a 1/2 in 1/2 এটুক যদি আমি কি লৈ যাওঁ যে ইয়াতে 2 আমি কি ললো যে এলসিএম ললো তেতিয়াহলে 1 + 1 আৰু ইয়াতে আহিল মাইনাস বিৰ মান কিমান আছে বিৰ মান আছে -4 -4 আৰু এর মান কিমান আছে 4 মাইনাসে কি হ'ব প্লাস হ'ব অৰ্থাৎ এইটো আৰু এইটো যদি কৰা হয় তেতিয়াহলে আমাৰ 1 এ আহিব ইয়াতে ওপৰত 2/2 = 4/4 that means 1 = 1 আমাৰ sum of 0 and coefficients of the x and coefficients of the x scale আমাৰ এইটো যেতিয়া কৰিলো তেতিয়া আমাৰ ভেৰিফাই হল এতিয়া আমাৰ কি কৰিব লাগে product of 0 যেটো আছে product of 0 and constant time by coefficients of the x scale এইটো আমাৰ ভেৰিফাই কৰিব লাগে আমি কি জানো product of 0 আমি কি জানো আমাৰ product of 0 ইয়াতে আমাৰ 0 দুটা আছে 1/2 into 1/2 আৰু কনস্ট্যান্ট টার্ম c/a আছে c/a আছে এইটো যদি আমি কনস্ট্যান্ট টার্মত যদি যাও 1/2 to 4 আহিব আৰু c ৰ মান কিমান আছে 1 আছে +1 আছে +1 আৰু a ৰ মান কিমান আছে 4 এইটো আৰু এইটো মিলিছে অৰ্থাৎ ভেৰিফাই হৈছে ইয়াতে sum of 0 = a alpha plus beta and product of 0 = alpha into beta আমি নাও ভেৰিফাই আমি যে এইবিলাক ভেৰিফাই কৰিছো ভেৰিফাই কৰাৰ পিছত আমাৰ দুটা মিলি গৈছে এতিয়া কোশ্চেন নম্বৰ ইয়াতে যে 3 যেটো আছে 3 নম্বৰটো আমি দেখিম 3 নম্বৰটো দেখিম যে 3 নম্বৰটোত আমাৰ কি আছে প্ৰথমে দিয়া আছে 6x² - 3 - 7x আৰু আমি প্ৰথমে এইবিলাক কি কৰিম যে x² তো এই ফৰ্মত লৈ যাম ax² + bx + c = 0 that means যে ইয়াতে c ৰ মান কিমান আছে c যেটো আছে আমাৰ পাছফালে আহিব আৰু b তো আমাৰ আগফালে আহিব অৰ্থাৎ আমি এইটো x² - 7x - 3 = 0 আমি এনেকুৱা ফৰ্মত লৈ যাম এনেকুৱা ফৰ্মত যেতিয়া লৈ যাম 3 আৰু 9 3 3 18 আহিছে না ইয়াতে এই দুটা আমি পূৰণ কৰি লম 6 × 3 = 18 এতিয়া 18ক আমি কি কৰিম প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম 2 × 9 9 - 2 গলে কিমান হয় 7 হয় আমাৰ কি হৈছে এইটোতে আহিছে 9 - 2 × 7 আমি এইটোক এনেকুৱা ভাবে লিখিম 6x² - 9x - 2x আৰু এইফালে 3 এনেকুৱাই ৰাখিম যদি কৰ এতিয়া এইটো আৰু এইটোৰ মাজত এই দুটাৰ মাজত আমি কমন দেখিম কমন কি আছে ইয়াতে 6 আছে ইয়াতে 9 আছে অৰ্থাৎ এইটো 3 এইটো 3 আছে 3 আমি যদি কমন লওঁ 3x যদি কমন লওঁ তেতিয়াহলে কি হ'ব 2x থাকিব 2x আৰু -3 আৰু এই দুটাৰ মাজত কোনো কমন সংখ্যা নাই তেতিয়াহলে আমি কি কৰিম যে ইয়াতে কমন লোৱাৰ প্ৰয়োজন নাই আৰু চিনটো আমি কি কৰিম ইয়াতে +1 যদি কমন না থাকে তেতিয়াহলে কি হ'ব 1 কমন থাকিব অৰ্থাৎ 2x - 3 এতিয়া আমাক এইটো এনেকৈ লিখিব পাৰোঁ 2x - 3 and 3x + 1 তে
আমি যদি এনেকৈ লিখো 2x minus 3 equal to 0, 2x equal to 3 and x equal to 3 by 2 আৰু এইটোত যদি হয় আমাৰ 3x plus 1 equal to 0, 3x equal to minus 1, x equal to minus 1 by 3. আমাৰ 0 দুটা কি আহিল 0 দুটা আহিল যে minus 1 by 3 and 2 by 3. আমি এতিয়া কি কৰিম যে 0 বিলাকৰ মাজত সম্পৰ্ক স্থাপন কৰিম তা আমি জানো 0 দুটা কি কি ওলাইছে minus 1 by 2, 1 by 3 and 3 by 2. এই দুটা কি কৰিম আমি যে আৰু 3 by 2 আমি ভেৰিফাই কৰিব লাগে ভেৰিফাই কৰিব হলে যে আমাৰ কি আমি জানো যে আমি ভেৰিফাই কৰিব লাগে আমাৰ ভেৰিফাই কৰিব লাগে 0 দুটা আৰু কনস্ট্যান্ট আমাৰ মাজত সম্পৰ্কবিলাক আমাৰ ভেৰিফাই কৰিব লাগে ভেৰিফাই যেতিয়া কৰিম আমি জানো যে 0 দুটাৰ যেটো যোগফল আছে যোগফল কি আছে আমাৰ যে -1 by 3 plus 3 by 2 equal to minus b by a. তো ইয়াতে আমাৰ কি হ'ব যে আমি এলসিএম ললে 6 হ'ব 6 হলে আমাৰ কি হ'ব যে -2 plus 9 equal to b ৰ মান কিমান আছে মাইনাস তো আগত বহুৱাই লম b ৰ মান আছে -7 আৰু a ৰ মান কিমান আছে 6 মাইনাস প্লাস হ'ব ইটো আৰু ইয়াতে 9 ৰ পৰা -2 গলে 7 আৰু 6 equal to 7 6 আমাৰ কি হৈছে যে এটো ভেৰিফাই হৈছে আৰু নেক্সট আমাৰ যেটো আছে প্ৰডাক্ট আমি প্ৰডাক্ট ভেৰিফাই কৰিম এতিয়া -1 by 3 into 3 by 2 এটো আমি কি জানো কনস্ট্যান্ট c by a কনস্ট্যান্ট কি আছে c আছে -3 আছে এতিয়া আমাৰ এটো 3 দুগুণ 6 আৰু 1 minus equal to -3 equal to ইয়াতে -3 এর মান কিমান আছে 6 এইটো আৰু এইটো ভেৰিফাই হৈছে তা আমাৰ যেটো 4 নম্বৰ কোশ্চেন আছে আমি 4 নম্বৰটো কমপ্লিট কৰি তাৰ পিছত আমি আজি শেষ কৰিম তা 4 নম্বৰ যেটো কোশ্চেন আছে 4 নম্বৰ কোশ্চেনটো আছে যে 4u square plus 8u ইয়াতে কিন্তু ax square plus bx plus 0 জানো যে এটো এটা কোয়াড্রিক ইকুয়েশনৰ যে কোয়াড্রিক পলিনোমিয়ালৰ ফর্ম কিন্তু আমাৰ তাতে এটা বস্তু লিখা আছে a not equal to 0 that means b and c হ'ব 0 হ'ব পাৰে অৰ্থাৎ ইয়াতে যেটো দিয়া আছে অৰ্থাৎ u যেটো হল ভেৰিয়েবল ভিউ কিন্তু c equal to 0 আছে that means ইয়াতে এটো এনেকুৱাও লিখিব পাৰো যে আমি c equal to 0 তো c equal to 0 যদি হয় 4 into 0 equal to 0 হ'ব তো আমাৰ প্ৰডাক্ট যেটো হ'ব আমি এটো ডাইৰেক্ট কৰিব পাৰো কেনে কৰিব পাৰো যে ইয়াতে আছে 4 ইয়াতে আছে আমি এটো এনেকৈ লব পাৰো যে 4u equal to u plus 2 হয় না নাই এটো হয় আমি এনেকৈ লিখিব পাৰো অৰ্থাৎ 4u equal to 0 u equal to কি হ'ব তেনেহলে u equal to আৰু এটো আমাৰ u plus 2 equal to 0 হয় নাই আর তেনেহলে u equal to -2 অর্থাৎ তো u equal to এটো আমাৰ এনেকৈ লিখা যায় নাই যে 4 0/4 এটো আমি ইয়াত লিখি দিলো
আৰু u equal to -2. 0/4 means 0 আৰু -2. ইউৰ মান কিমান হ'ল যে -2 or 0 এই দুটা হ'ব ইউৰ মান দুটা হ'ব এতিয়া আমাৰ 0 দুটা যেহেতু ওলাই আহিছে 0 দ্বিতীয় ওলাই আহিলে আমাৰ কি কৰিব লাগে যে এই দুটাৰ মাজত সম্পৰ্ক স্থাপন কৰিব লাগে আমাৰ সম্পৰ্কটো কেনেকৈ স্থাপন কৰিম আমি জানো কি তেনেহলে 0 আমি 0 প্লাস -2 যদি করো আমি ইকুয়াল টু আমার কি আছে মাইনাস বির মান কিমান আছে বির মান 8 দিয়া আছে মাইনাস প্লাস 8 আছে আৰু এর মান কিমান আছে 4 আছে তাই ইয়াতে -2 হ'ব -2 ইয়াতে 4 into 2 মাইনাস চিন আছে -2 হ'ব আৰু এই দুটা যদি তাৰ পিছত এই দুটা আমি ইনটু কৰাও -2 equal to c by a c তো আগেৰে 0 আছে আমাৰ c কিমান আছে 0 আছে আৰু a যিমানে নাথাকক তেতিয়াহলে এটো কি হ'ব 0 হ'ব এটো 0 এটো তেনেহলে 0 হ'ব c কিমান আছিল আমি যদি লিখিব পাৰো 4 অৰ্থাৎ এটো 0 equal to 0 তা আমাৰ ভেৰিফাই হৈ গল 5 নম্বৰ কোশ্চেনটো আমি আৰম্ভ কৰোঁ 5 নম্বৰ কোশ্চেনটো যেটো আছে যে ইয়াতে আছে t স্কয়াৰ -15 ইয়াতে t স্কয়াৰ -15 that means the ax square plus bx plus c equal to 0 আমি জানো যে a not equal to 0 এর মান কেতিয়াও 0 হ'ব নোৱাৰে কিন্তু b বা c এর মান 0 হ'ব পাৰে ইয়াতে যেটো 15 আছে 15 তোমাৰ c এর মান আছে কিন্তু b এর মান কিমান আছে b এর মান 0 আছে b এর মান 0 থকাৰ কাৰণে ইয়াতে b গায়ব হৈ গৈছে অৰ্থাৎ b এর মান 0 হৈ আছে এইটো যেতিয়া আমি কৰিম তেতিয়া আমি 15ক আমি কি বনাব পাৰো আৰু ফৰ্মুলাত লৈ যাব পাৰো নে নাই আমি ফৰ্মুলাত যদি লৈ যাও যে t স্কয়াৰ -15 এটুক যদি আমি a স্কয়াৰ - b স্কয়াৰ ফৰ্মুলাত নাও তথাপি হ'ব যে t স্কয়াৰ -√15 স্কয়াৰ √15 যদি আমি দুইবাৰ পূৰণ কৰোঁ তেতিয়া হলে 15 পোৱা যায় অৰ্থাৎ a স্কয়াৰ - b স্কয়াৰ ফৰ্মুলাত আহিলে a স্কয়াৰ - b স্কয়াৰ আমি কি জানো যে a plus b আৰু a minus b আৰু a minus b তেনেহলে যে t plus √15 আৰু t minus √15 হয় নে নাই এতিয়া আমাৰ t equal to কি হ'ব t equal to -√15 আৰু t equal to কি হ'ব +√15 হ'ব তা আমাৰ 0 দুটা হল এটা -√15 এটা হল +√15 এতিয়া আমাৰ এই দুটাৰ মাজত সম্পৰ্ক স্থাপন কৰিব লাগে আমাৰ এই দুটাৰ মাজত যেতিয়া আমি সম্পৰ্ক কৰিম যে -√15 আৰু -√15 +√15 আৰু আমাৰ কি হৈছে যে -b/a তো b এর মান কিমান হল যে b এর মান আমাৰ যেহেতু 0 হ'ব কাৰণ b এর ভ্যালুটো ইয়াতে নাই b এর ভ্যালু নাই মিন্স b এর মানটো 0 আছে তেতিয়া হলে এটো আমাৰ ওপৰত 0 হ'ব আৰু প্লাসে মাইনাসে ইয়াতে 0 হ'ব ইকুৱেল টু ইয়াতে 0/t টিৰ মান কিমান তাতে এর মান কিমান আছে 1 আছে that means 0 equal to 0 আৰু আমি যদি -√15 into +√15 করো তেতিয়া হলে আমাৰ কি হ'ব আৰু c এর মানটো কিমান দিয়া আছে c এর মান আছে 15 আৰু এর মান আছে 1 মাইনাস প্লাস আমাৰ যেটো কি আছে মাইনাস আছে এটো c into মাইনাস আছিল c এর মানটোৰ কিমান আছিল যে -15 আছিল তেতিয়া হলে আমাৰ কি হৈছে যে এটো হ'ব
-15 হ'ব এইটো আৰু এইটো যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে ৰুট অভাৰটো কেনসেল হৈ যাব ৰুট অভাৰটো কেনসেল হৈ গ'লে -15 থাকিব আৰু এইফালে -15 থাকিব এইটো আমাৰ হ'ল আমাৰ ভেৰিফাই হৈ গ'ল কোশ্চেন নম্বৰ 6 কোশ্চেন নম্বৰ 6ত দিয়া আছে কি যে কোশ্চেন নম্বৰ 6 তো আমাৰ দিয়া আছে যে 3x² - x - 4 = 0 ইয়াতে ax² plus bx plus c = 0 ইয়াৰ কমপ্লিট ফৰ্মত আছে গতিকে আমি এইটোত কি কৰিব লাগিব 3 4 12 আমাৰ 12ক কি কৰিব লাগিব প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব লাগিব 12ক আমি কেনেকৈ লিখিব পাৰোঁ 6 12 and 3 into 4 12 এই যেটো আমাৰ কি আছে এইটোত গলে যদি আমি 4 ৰ পৰা 1 মাইনাস 4 ৰ পৰা 3 মাইনাস কৰোঁ তেতিয়াহলে 1 থাকে অৰ্থাৎ 3x² - 4x plus 3x minus 4 = 0 ইয়াত আমি যদি কমন x কমন লব পাৰোঁ x কমন ললে 3x minus 4 আহে আৰু ইয়াৰ পৰা যদি আমি কমন লওঁ একো কমন লব নোৱাৰো 1 ৰ বাহিৰত প্লাস 1 কমন লব পাৰো 3x minus 4 আমাৰ চিন বিলাক যাব লাগিব চিন ঠিক আছে = 0 এতিয়া x plus 1 আৰু 3x minus 4 ইয়াৰ পৰা আমি কি পাওঁ যে x = -1 আৰু 3x = 4 x = 4/3 আমাৰ সংখ্যা কি পালাম 0 এটা পালাম 4/3 আনটো হলো পালাম যে -1 তা এই দুটাৰ মাজত আমাৰ কি কৰিব লাগে সম্পৰ্ক স্থাপন কৰিব লাগে আমি কি জানো যে আমি জানো যে ৰিলেশন দুটা কেনেকৈ কৰিব লাগিব ৰিলেশন দুটা আমাৰ আৰু আলফা প্লাস বিটা যদি লওঁ এতিয়া হলে -1 প্লাস 4/3 = -b by a bৰ মান আমাৰ কিমান আছে bৰ মান আমাৰ আছে -1 আছে -1 আছে এটো আমি এইফালৰটো আগত কৰি লওঁ এইফালৰটো যদি আমি কৰোঁ তেতিয়া হলে 3 ইয়াতে 1 আছে তেতিয়া হলে -3 হ'ব আৰু +4 হ'ব আৰু এইফালে bৰ মান আছে -1 তো মাইনাসে কি হ'ব প্লাস হ'ব আৰু a ৰ মান কিমান আছে 3 আছে that means ইয়াতে আহিল 1 এটো 4 ৰ পৰা 3 গলে 1 আৰু ইয়াতে আহিল 1/3 তা আমাৰ কি হৈছে ভেৰিফাই হৈছে আৰু এতিয়া যদি এই দুটাক যদি আমি পূৰণ কৰোঁ ধৰক এই দুটা আমি যদি পূৰণ কৰা হয় পূৰণ কৰিলে কি হ'ব যে -1 into যে 4/3 = c/a c ৰ মান কিমান দিয়া আছে ইয়াতে c ৰ মান দিয়া আছে 4 -4 দিয়া আছে এইটো যদি পূৰণ কৰোঁ তেতিয়া হলে ইয়াতে -4/3 হ'ব আৰু এইটো কি হ'ব যে -4/a ৰ মান 3 আছে গতিকে ভেৰিফাই হৈছে আজি আমি ইয়াতে সমাপ্ত কৰিলো নেক্সটত আমাৰ বাকি কোশ্চেনবোৰৰ ওপৰত আলোচনা কৰিম ধন্যবাদ